হেৰা শুনাচোন বা ঘৰলৈ বহুত দিন অহা নাই বালৈ বৰ মনত পৰিছে জানানে সঁচাকৈ বা আহিলে ঘৰখন একেবাৰে ভৰি থাকে নহ'লে আমি দুটাই যাওঁ ব'লা বাহঁতৰ ঘৰলৈ আজি ৰাতি সাঁজ তাতেই খাই আহিম আৰু বা ভিনদেউ আৰু ভাগিনটোলৈ বৰকৈ মনত পৰিছে ভাগিনটো বহুত দিন দেখাই নাই নহয় ব'লা নহ'লে তাতে যাওঁ আৰু তোমাৰ বাৰ্থডেও পাইছেহি নহয় বাৰ্থডেৰ কথা অলপমান আলোচনা কৰিম ঘৰতে পাৰ্টিটো দিওঁ নে হোটেলত পাৰ্টিটো দিওঁ সেইটোকে কথাটো আলোচনা কৰিম আকৌ নহ'লে এটা কাম কৰা বাহঁতক ইয়ালৈ মাতি দিয়া ভাল লাগিব গোটেইকেইটাই দেখা শুনাকৈ এসাঁজ খাওঁ তুমি অলপমান চিকেন মটন আৰু অলপমান মাছ লৈ আহিবা মই বনাম আৰু বালে ফোন এটা কৰাচোন শুনো বাই কি কয় ঠিকেই কৈছা বালে মই ফোন এটা কৰি বাক মাতি দিওঁ ৰাতি সাঁজ ইয়াতে খাব কিন্তু ভণ্টিয়ে যদি বেয়া পায় থোৱা আহি তোমাৰ ভণ্টিক মাতিবলৈ সেই দুখীয়াহালক নামাতিলেও হ'ব আৰু যে ভণ্টিৰ ল'ৰা ছোৱালীকেইটা আহিলে মানে মোৰ এনেকুৱা খং উঠে জানা গোটেই ঘৰখন মানে একেবাৰে মানে চাব নোৱাৰা অৱস্থা কৰি দিয়ে আৰু কিবা চোৱা না খাবলৈ নোপোৱা মানুহৰ লেখীয়া কৰে জানানে মই বৰ বেয়া পাওঁ সেইকাৰণে না সিহঁতক মাতিব নালাগে বাৰ্থডে পাৰ্টিলে ফোন এটা কৰিব আৰু গৈ পেলাই মাতিবগৈ নালাগে সিহঁতক এতিয়া মাতিবলৈ কোনো প্ৰয়োজন নাই নহয় আমি বাহঁতৰ লগত জাষ্ট আলোচনাহে কৰিম আৰু হ'ব তুমি ফোন এটা কৰি বাক মাতি দিবা বাকী তাই বাদ দিয়া বায়ে সুধিলে কৈ দিবা মাতিছিলোঁ তাই নাহিলে মই কি কৰিব লাগে এনেকৈ বুলি ক'বা বাকী হৈ যাব তুমি সেইবোৰ কথা বাদ দিয়া ঠিক আছে গুড আইডিয়া তুমি কিন্তু বেষ্ট আইডিয়া দিয়া দিয়ে মোক হ'ব দিয়া তেতিয়াহ'লে মই বালে ফোন এটা কৰি মাতি দিওঁ বা বিন্দু পালেহি বাবুক কিয় নানিলি বা আৰু বাবুকতো আজি লৈ আহিব লাগিছিলে পাই বাবু কথা নকবি আৰু পাই লগৰ ল'ৰাৰ বাৰ্থডে আছে বাৰ্থডে পাৰ্টিলৈ গ'ল মই ইমান মানা কৰিলোঁ একেবাৰে বাপেকক কুটুৰি গুচি গ'ল জাননে একদম মানে খং উঠি আছে মই বোলো মই মোমায়েৰৰ ঘৰত আজি থাকিম তই যি কৰ কৰি থাকিবি বোলে থাকিবা মই লগৰ ল'ৰাৰ ঘৰত থাকিম দেখিছনে তাৰ কথা ডেকা হৈছে যে আজিকালি একেবাৰেই কথা নুশুনা হৈছে পিছে সেইবোৰ কথা বাদ দেচোন ভণ্টিক মাতিলি নে নাই তাই আহিব নহয় তাইক আজি মই এসপ্তাহ দিন ধৰি পেলাই লগেই পোৱা নাই আগতে আমাৰ ঘৰলৈ যে এতিয়া তাই যোৱাই নাই পাই কিয় নাজানো আৰু কিবা কথাত বেয়াই পালে নে কিয়েই নে তাইক মই ভাবিছিলোঁ বোলো ঘৰতে লগ পাম মাতিছ নহয় তাইক আৰু তইতো জানই মই তাইৰ ঘৰলৈ যাবলৈও মানে এইকেইদিন ইমানেই ব্যস্ত ভিনিহে সেয়া বিদেশলৈ গ'ল তই গম পাৱই মিটিং আছিলে সেয়া আৰু আহি পাইছেহিয়ে তাৰপৰা তই ভাত খাবলৈ মাতিলি আৰু ইয়ালৈ আহিলোঁ ভণ্টি আহিলে তাইক মই আজি সুধিব লাগিব কিয় মোৰ ঘৰলৈ নোযোৱা হ'ল তাই মই মাতিবলৈ তাইক ফোন কৰিছিলোঁ তাই ফোনটো ৰিচিভেই নকৰিলে কিয় জানো নাজানো দুবাৰ তিনিবাৰ ফোন কৰিলোঁ তাই ৰিচিভেই নকৰিলে আকৌ পিছতো কল বেক নকৰিলে আৰু মই সেইকাৰণে একো নক'লোঁ জানো তাই এতিয়া কি কৰে কি মানে নাজানো আৰু তাই ফোনটো ৰিচিভ নকৰিলে নাই তই জোঁৱাই লৈ এবাৰতো মাৰি চাব পাৰ কি যে কৰ আৰু তহঁতে ভিনদেউ বাইদেউ পালেহি আপোনালোকলৈ ইমান মনত পৰিছিলে সেইকাৰণে মই ক'লোঁ বোলো বাকে ভিনদেউকে মাতি দিয়া ভাত এসাঁজ খাওঁ আমি একেলগে ভণ্টিলৈ ফোন কৰিছিলোঁ আৰু জোঁৱাইলৈও ইমান ফোন লগালোঁ ফোনটো ৰিচিভ নকৰিলে কিয় নাজানো আৰু দেই মানে তেওঁলোকে কি বুলি ভাবে নিজকে মই একেবাৰেই বুজি নাপাওঁ জানানে বা একেবাৰে নক'বা আৰু ভাল তোমাৰ ভাল নহয় আছোঁ আৰু ভিনদেউ তাই ফোনটো ৰিচিভ নকৰিলে জানো মই ফোন এটা কৰি পেলাই তাইক সুধিব লাগিব এতিয়া কৰিব নালাগে কল কাৰণ তাই আকৌ গম পালে মনটো বৰ বেয়া লাগিব নহয় বুলিব অথনি ফোনটো ৰিচিভ নকৰিলোঁ এতিয়া ৰিচিভ কৰি পেলাই এইটোহে হ'ল আৰু তাইৰ মনটো বেয়া লাগিব নহয় আৰু ভাগি পৰিব তাই নালাগে দিয়ক মানে কাইলৈ পৰহিলৈ সুধিব আৰু এতিয়া নালাগে দিয়ক ঠিকেই কৈছা হয় বাৰু পিছে ভাইটি তোৰ বাৰ্থডে পাইছেহি নহয় তই এইবাৰ বাৰ্থডে পাৰ্টি ক'ত দিবি ঘৰত দিবি নে হোটেলত দিবি তাকেইতো সেইটোকে আলোচনা কৰিবলৈ তোক আৰু ভিনদেউক মাতিছিলোঁ ক'ত দিলে ভাল হ'ব বাৰু তই মোৰ মতে হোটেলতে দিয়া ভাল হ'ব নে কি কোৱা হেৰা তাকেইতো হোটেলতে দিয়া ভাল হ'ব মোৰ মতে হয় ভাইটি তই হোটেলতে দিবি কাৰণ পিংকিয়েনো অকলে কিমান কৰিব মইতো আহোঁ বুলি ক'লে আহিবই আৰু তইতো জানই আৰু ভণ্টিক মাতিব পাৰোঁ তাই আহিব সকলো কাম বন কৰিব কিন্তু আৰু বেয়া লাগে দেচোন তাই ভাবিব মই দুখীয়া গুণে মোক সকলো কাম কৰাইছে এনেকৈ বুলি ভাবে বুলি বেয়া লাগে ন সেইকাৰণে তই মোৰ মতে হোটেলতে দি দে হোটেলত একো কৰিব নালাগে নহয় গৈ মুঠতে আৰু খাব লাগে আৰু পাৰ্টিটো এনজয় কৰিব লাগে সিমানেই সেইটোৱে কৰ পইচা কেইটামান যাব আৰু আধা পইচা আমি দিম দে তই চিন্তা নকৰিবি ঠিক আছে বা পিছে তাৰ আগতে ভণ্টিৰ ল'ৰাটো বাৰ্থডে নহয়
কি কৰা যাব? ল'ৰাটো বাৰ্থডে আৰু কিনো আৰু সিহঁতৰ সমৰ্থ অনুযায়ী কৰিব আৰু মানে পায়স অকণ গোসাঁই ঘৰতে দি থৈ দিয়ে ভাল। তাৰ লগৰ দুটামানক মাতি পেলাই পায়সকণ খুৱাই থৈ দিয়ে ভাল আৰু নে কি কয় বা? মানে কেক চেক কিনিবলৈও ইমানটা আৰু ভণ্টিহঁতৰ চাগে পইচা নায়েই চাগে। ক'তনো আৰু কেক চেক কিনিব পাৰিব আৰু ইমান ডাঙৰকে ক'তনো পাতিব পাৰিব। সেইকাৰণে মানে আৰু কি আৰু তুমি আকৌ কৈ নিদিবা আকৌ ইফালে তোমাৰ বাৰ্থডে পাৰ্টিৰ কথা আছে, বুজিলা? আৰে বোৱাৰী, কিয় তেনেকৈ কৈছা? আমি দেখোন আছোৱেই, ভাইটি আছে, মই আছো। হা, আমি যদি তাৰ মানে তাইৰ ল'ৰাটোৰ বাৰ্থডেটো ভালকৈ পাতি নিদিওঁ কেনেকুৱা হ'ব বাৰু? মানুহে হাঁহিব দেই। সঁচাকৈ মানুহে এইটোহে ক'ব যে ধনী বায়েক আৰু ধনী ককায়েক থাকিও ভৈনীয়েকে মাত্ৰ পায়স অকণ খুৱাইছে। হা, নাই নাই ভাইটি, তই আধা পইচা দিবি, মই আধা পইচা দিম। বাৰ্থডেটো ভালকৈ পাতিব। মই ভণ্টিক ফোন কৰি কৈ দিম। তেনেকৈ নহ'ব দেই। বা হ'ব দে, চাওঁচোন বাৰু। হেৰা, চাওঁচোন বুলি যে কৈছা, কৈ নিদিয়া কিয়? দৰমহা তোমাৰ হোৱাই নাই বুলি? নিজৰ বাৰ্থডে পাৰ্টি আছেই দেচোন। দৰমহা নহ'লে তুমি তোমাৰ ভণ্টিৰ ল'ৰাটোৰ বাৰ্থডে কেনেকৈ পাতিবা? হ'ব দে ভাইটি, তই দিব নালাগে, ময়ে দিম। মুঠতে তহঁত গ'লেই হ'ল আৰু। হেৰা, ভণ্টিয়ে দেখিছো একেবাৰে মানে পাৰ্টিটো ইমান ডাঙৰকৈ পাতিলে। অ' মাই গড, মই দেখি বিচুতি। ইমান ডাঙৰকৈ পাতিবলৈ সিহঁতে টকা ক'ত পালে বাৰু? পাতিলে আৰু তাতেনো তুমি কেলে মাথা মাৰি আছা? নহয়, ধনী মানুহে পতাৰ দৰে পাতি দিছে দেই। সিহঁত কিবা দুখীয়া নহয়। ইমান ভালকৈ পাতিব বুলি মই ভবাই নাছিলো। অ' মাই গড, চিকেন, মটন, পোলাও, ৱাও, ভেৰাইটিজ আইটেম একেবাৰে দেই। মই ভাবিছিলো অকণমান চাগে পায়স অকণ খুৱাব আৰু তাৰ বাদেনো কি খুৱাব পাৰিব সেইদে বুলিহে ভাবিছিলো। ইমান যে ডাঙৰকৈ পাতিছে ল'ৰাটোৰ জন্মদিন, মই একেবাৰে মানে থতমত খাই গ'লো দেই। বাইদেৱে অথনি মানে কাইলৈ আহিম বুলি ক'লে ঘৰলৈ। কিয় আহিব মই নাজানো, কিন্তু আবেলি বেলা আহিম বুলি কৈছে। হয় নেকি? বাইদেৱে মোক নক'লে দেখোন। ঠিক আছে, তোমাকে ক'লে বাৰু। হেৰি নহয়, বাইদেউহঁতক চাহ তাহ খুৱাবলৈ কিবা কিবি অলপমান লৈ আহিবা আকৌ। হ'ব দিয়া, মই বাৰু লৈ আহিম। দাদা, ভালে আছনে? মানে আমি ইয়াত ফুৰিবলৈ আহিছিলোঁ। এওঁক ক'লোঁ বোলো ব'লাচোন দাদাৰ ঘৰত সোমাই যাওঁ। তাৰপাছত এওঁ বোলে ব'লা যাওঁ। সেইদিনাখনি বাৰ্থডে দিনা গ'লিহে, কি খালি কি মেলিলি নাজানো আৰু দেই। ইমান মানুহ হ'ল নহয়, মানে চাবলেই নহ'লে আৰু। পিছে হেৰি, বৌয়ে কি কৰিছে? মই বোলো তোৰ ভাল বেয়া খবৰটোকে লৈ যাওঁচোন বুলিহে সোমালোঁ। ঠিকে আছে, ঠিকে আছে। মই বাৰু ভালেই আছোঁ। হেৰি, ক'ত ফুৰিবলৈ আহিছিলি? মানে এই বেংকত কাম এটা আছিলে। ঠিকে আছে দে। বাকী হেৰি, জোঁৱাই ঠিকে আছা? আছোঁ। আপোনাৰ ভাল নহয় দাদা? ভালেই আছোঁ। হেৰা, এইফালে আহাচোন, কথা এটা কওঁ। জোঁৱাই, ভণ্টি, তহঁত বহচোন, মই আহি আছোঁ। হেৰা, আমি অহাৰ পৰা দাদা আৰু বৌয়ে বাৰু ভাল পোৱা নাই নেকি? বৌয়ে এবাৰো ওলাই আহি আমাক মতাহি নাই যে? বৌ তেনেকুৱা নহয়, কিবা চাগে কাম কৰি আছে, সেইকাৰণে মতাহি নাই। ৰ'বচোন, মই চাওঁগৈ। নালাগে যাব দিয়া, ইয়াতে বহি থাকা। কিয় মাতিছিলা? হেৰা, ইহাত আজিহে আহিবলৈ পালেনে? বাইদেৱে ভিনদেউ পাবহি এতিয়া। বাইদেউ ভিনদেউলৈ অনা মিঠাইবোৰ ইহঁতক খুৱাব নোৱাৰি। ইহঁতে আৰু সেইবিলাক মিঠাইৰ মূল্য বুজি নাপায় নহয়। সিহঁতে আজিলৈকে খাই পোৱা নাই। এইবিলাক মিঠাই সিহঁতক দিবলৈ কোনো প্ৰয়োজন নাই। শুনা না, সিহঁতক সোনকালে পঠিয়াই দিয়া গৈ যোৱা। মানে মই চাহ অকণ আৰু বিস্কুট লৈ পেলাই গৈ আছোঁ। খুৱাই বোৱাই সোনকালে পঠিয়াই দিয়া। আৰু ভাত খোৱা কথা কিন্তু নক'বা আকৌ দেই, মই কৈ দিছোঁ হ'লে। ঠিক আছে, তেতিয়াহ'লে তুমি চাহ আৰু বিস্কুট লৈ আনা। মই সিহঁতৰ লগত কথা পাতোঁগৈ, নহ'লে কথাবোৰ বেয়া হ'ব নহয়। পিংকি আৰু অভয় ভৈনীয়েকক চাহ আৰু বিস্কুট খুৱাই পেলাই পঠিয়াই দিলে। বাইকহঁতলৈ অনা মিঠাই কিন্তু নিদিলে। তেনেকুৱাতে বাইক আৰু ভিনীহিয়েক পালেহি। আৰে বাইদেউ ভিনদেউ, আপোনালোক যে ইয়াতে বহিলে, ব'লক পাকঘৰৰ ডাইনিঙলৈ যাওঁগৈ আকৌ। কি হ'ল বোৱাৰী, ভণ্টিহঁতক নামাতা নেকি? নহয় মানে ভণ্টিহঁতৰ কিবা লৰালৰি হৈছে, কিবা বেংকৰ কাম আছে যে অথনিয়ে যাম বুলি কৈছিলে। সেইকাৰণে তেওঁলোকক চাহ তাহ খুৱাই মেলি আজৰি। নহয়নে ভণ্টি? বাইদেউ, তহঁত যা ভিতৰলৈকে। মই আৰু এওঁ যাওঁগৈ। মানে এই বেংকৰ কাম এটাত আহিছিলোঁ। মই বোলো দাদা আৰু বৌ খবৰ এটা লৈ যাবলৈকে সোমালোঁ। তহঁত যা ভিতৰলৈকে, আমি যাওঁগৈ। আহি পাইছোহিহে, অলপমান কথা চথা পাতোচোন। আজি ভাত সাজ ইয়াতেই খাবি নহ'লে।
নহয় বাইদেউ, আকৌ ভণ্টিহঁতৰ বেংকৰ কামটো নহ'লে আকৌ কথাটো বেয়া হ'ব নহয়। বাইদেউ হ'ব দে, কোনোবা দিনা তহঁতেই আমাৰ ঘৰলৈ আহিবি, আমাৰ ঘৰতে ভাত এসাঁজ দেখা শুনাকৈ খাম। বাইদেউ আজি যাওঁগৈ, আপোনালোক বহক, ভিনদেউ বহক, আমাৰ নহ'লে কামটো আকৌ মানে নহ'লে নহ'ব নহয়। আমি যাওঁ দিয়ক। ঠিক আছে তেতিয়াহ'লে, তোমালোকে চাহ তাহ খালা নহয়? বোৱাৰী, ভণ্টিহঁতক চাহ তাহ কিহে দিলা? বাইদেউ হ'ব দে, আমি চাহ বিস্কুটেই খালোঁ। নিজৰ ঘৰখনত খালী চাহকাপেই বহুত। একেলগে আজি ভাতকেইটা খাবলৈ পোৱা হ'লে বৰ ভাল আছিলে পাই। হ'ব দে, আজি ময়ো ইয়াত ভাত নাখাওঁ, সোনকালেই যামগৈ। বাইদেউ আপোনাক ভাত নোখোৱাকে নপঠিয়াও দেই, মিছা কথা, আপুনি ভাত সাঁজ খাই যাব লাগিব। বাইদেউ তই বহ, আমি যাওঁগৈ। বোৱাৰী, এইবোৰ তুমি কি কাম কৰিছা? ভণ্টিহঁতক লাল চাহ আৰু বিস্কুট দি চাহ খোৱালা, আৰু আমাক গাখীৰ চাহ আৰু ইমান প্লেট ভৰাই মিঠাই দিছা। এইবোৰ কি আকৌ? ভণ্টিহঁত দুখীয়া গুণে তেওঁলোকক লাল চাহ আৰু বিস্কুট, আমি ধনী গুণে একেবাৰে প্লেট ভৰাই মিঠাই। বাহ বোৱাৰী বাহ, তুমি ধনী দুখীয়া পাৰ্থক্য কৰিব জানিছা কিন্তু দেই। আচলতে শুনা, তাই এইখন জন্ম হোৱা ঘৰ, সেই বুলিয়েই ইয়ালৈ আহে। তোমালোকৰ পৰা মৰম পাম বুলিয়ে আহে। তোমালোকৰ ঘৰত খাবলৈ পাই বা কিবা এটা নিবলৈ পাই তাই নাহে, বুজিলা? তোমালোকৰ বস্তুলৈ তাই আশাও নকৰে। তোমালোকে সঁচাকৈ দেই, তুমি আৰু ভাইটিয়ে এইবোৰ ভেদাভেদ কৰিব জানা, কিন্তু মোৰ হ'লে অকণো ভাল লগা নাই। হেৰা, ব'লা যাওঁগৈ ইয়াৰ পৰা। তোমালোকে ধনী দুখীয়া ভেদাভেদ যেতিয়াবা মনৰ পৰা আঁতৰাই নিদিয়ে তেতিয়ালৈকে মই এইখন ঘৰত ভৰি নিদিওঁহি। বৌ আমি যাওঁগৈ, তোমাক আৰু দাদাক মাতটো লগাবলৈহে আহিছোঁ। কালি দাদা বাৰ্থডে পাৰ্টিটো সঁচাকৈ বৰ ভাল লাগিলে পাই। কলৈ যোৱা তুমি? এতিয়া যাব নালাগে, অলপমান কাম আছে। কামৰ ভয়ত মানে পলাবলৈ লৈছা? শুনা, কালি পিন্ধা কাপোৰ এগালমান আছে মোৰ ভাগৰ, ধুই থৈ যোৱাচোন, আৰু ঘৰটো চাফ চিকুণ কৰি থৈ যোৱা। আৰু বাচন এগাল পাকঘৰত আছে, মানে ৰাতিপুৱা বাইদেউহঁতে এইবোৰ কিবা কিবি খাই মেলি গৈছিলে যে, সেইবোৰ বাচন এগাল আছে, সেইসোপাও ধুই দিয়া। আৰু শুনা, বাথৰুমত একেবাৰে মানে চিয়নিয়ে কালিৰ পৰা কাপোৰ একদম ভৰ্তি হৈ আছে, সেইসোপাটো ধুবাই। আৰু মোৰ এগালমান কাপোৰ আছে, সেইসোপাও ধুই থৈ যোৱাচোন হাতেৰে, মেচিনত ধুলে চফা নহয়, হাতেৰে ধুই থৈ যোৱাচোন। হ'ব দিয়ক বৌ, আপুনি কাপোৰবোৰ উলিয়াই দিয়ক, মই লৰালৰিকৈ ধুই থৈ ঘৰলৈ যাওঁগৈ, ল'ৰা ছোৱালী হালে আমনি কৰিব নহয়। শুনাচোন, তুমি যোৱাৰ আগত মোক মাতি থৈ যাবাচোন দেই। মানে কালি বাৰ্থডে পাৰ্টিৰে মাছ আৰু মাংস এগালমান আছে, মই পেলাই দিম বুলি ভাবিছিলোঁ, কিন্তু তুমি লৈ গ'লে তুমি খাবগৈ পাৰিবা, লৈ যাবা, আমি আৰু নাখাওঁ সেইবিলাক। নহয়, তোমালোকে আকৌ তেনেকুৱা মাংস কিনিবলৈ মানে সেইটোৱে আৰু, বুজি পাইছাই নহয়, সেইকাৰণে কৈছোঁ লৈ যাবা। গোন্ধোৱা নাই চাগে, মই ফ্ৰিজতো ভৰাবলৈ পাহৰিলোঁ, লৈ যাবা, তাতে আছে। হ'ব দিয়ক বৌ, মই কামকেইটা কৰি লওঁগৈ। সেইসোপা কালিয়ে আৰু এতিয়ালৈকে ভাল হৈ আছেনে? গোন্ধালে চাগে, ইহঁতেনো গোন্ধোৱা ক'ত গম পাব, খাব নহয়। পেলাই দিয়াতকৈ ভিক্ষাৰী কেইটাৰ পেটেই ভৰক। এনেকুৱা মাছ মাংসনো সিহঁতে ক'ত খাই পাইছে? ভালেই হৈছে, ফ্ৰীতে কামকেইটা কৰাই লওঁ, নহ'লে সেই আকৌ মানুহজনী মাতি অনা মানে এনেই পইচা যাব, এইজনীক 100 টকা এটা দি পঠিয়াই দিলেই হ'ব। ভালেই হৈছে, এনেকুৱাই কৰিব লাগে। ভাইটি, এইবোৰ কি হৈছে? ভাইটি, এইবোৰ কি হৈছে? তহঁতে ভণ্টিৰ লগত এনেকুৱা কৰিব পাৰ? মই ভবা নাছিলোঁ তহঁতে যে এনেকুৱা কৰিব পাৰিবি বুলি। কি হ'ল বাইদেউ, মই কি কৰিলোঁ? তই যে মোক তেনেকৈ কৈছ? তোৰ বাৰ্থডেৰ পাছদিনা ভণ্টি আমি চব ইয়াত আছিলোঁ নহয়, আমি সোনকালে গুচি গ'লোগে, আৰু ভণ্টি ইয়াত আছিলে নহয়, তাই নিজৰ ঘৰ বুলি আছিলে, কিন্তু পিংকিয়ে তাইক এজনী কাম কৰা মানুহৰ দৰে ব্যৱহাৰ কৰিলে। আৰু শুন, তোৰ বাৰ্থডে সেই পেলাবলগীয়া বস্তুবোৰ পিংকিক দি পঠিয়াইছে। কি পিংকিক ইমান দুখীয়া বুলি তহঁতে হাঁহ? তাই এইখন ঘৰৰ সৰু ছোৱালী, পাহৰি নাযাবি তহঁতে। তয়ো সঁচাকৈ ভাইটি, তই পিংকিৰ লগত তয়ো মানে ভণ্টিক দেখিব নোৱাৰা হৈ গলি। চি, মোৰ আজি তোক নিজৰ ভাইটি বুলি ক'বলৈ লাজ লাগিছে। কি বাইদেউ, মই
মই তেনেকুৱা নহয়। এই মোক সকলো ধ্বংস কৰি পেলালে। বাইদেউ, মই সঁচাকৈ বৰ লাজ পাইছোঁ। এই সৰু থাকোঁতেনেই মা দেউতা ঢুকাই গৈছে। তাৰ পাছত তই মই তাইক ডাঙৰ দীঘল কৰিছোঁ আৰু মই বিয়া হ'লোঁ, তোলৈ বিয়া পাতিলোঁ, তাইকো এখন ঘৰলৈ উলিয়াই দিলোঁ। কিন্তু তাই এইখন ঘৰ নিজৰ বুলি আহে, তহঁতে তাইক নিজৰ বুলি এদিনো নাভাবিলি। হা, তাইক আজিলৈকে মৰমত মাত এষাৰ দি পাইছনে তহঁত দুটাই? আমাৰ মানে ধন টকা পইচা আছে বাবে তহঁতে আমাক ভালদৰে মাত বোল কৰ, খাবলৈও মাত। কিন্তু তাই দুখীয়া ঘৰলৈ পৰাৰ বাবে তাইক এদিনো তহঁতে ভাত এসাঁজ খাবলৈ নেমাতিলি। হা, আনকি তহঁতক ঘৰলৈ আহিলে তাইক ভাল ব্যৱহাৰো নকৰ বোলে। চি চি, মই এইবোৰ সেইদিনাখনিহে গম পাইছোঁ, যেতিয়া মোক ভণ্টিয়ে সকলো কথা খুলি কৈছে। হা, এনেকুৱা কিয় ভাইটি? আৰু তহঁতে ভণ্টিৰ ল'ৰাটোৰ বাৰ্থডেত এটা ফটা গেঞ্জি দিছ। চি চি চি, ইমান তললৈ নামিব পাৰনে ভাইটি তই? হা, দিবলৈ মন নাই নিদিবি। তেনেকুৱা ফটা গেঞ্জি এটা মানুহক দিয়ে নেকি বাৰু? হা, সিহঁত দুখীয়া হ'ল বুলি তহঁতে ইমান সিহঁতক তললৈ নমাইছ। চি চি, তহঁতক কেতিয়াও ভগৱানে ক্ষমা নকৰিব চাবি। বাইদেউ, মই ফটা গেঞ্জি দিয়া নাই। মই মোৰ মৰমৰ ভাগিনলৈ এযোৰ ধুনীয়া কাপোৰ আনিছোঁ, বহুত দামী কাপোৰ আনিছোঁ। মোৰ মতে এইবিলাক পিংকিৰ কাম। পিংকি, তুমি এনেকুৱা কিয় কৰিলা? হা, তুমি মোৰ লগত বিশ্বাসঘাতকতা কৰিলা। মোৰ ভণ্টিৰ ল'ৰাক তুমি এনেকুৱা কাম কৰিলা? চি চি চি, সঁচাকৈ পিংকি, তোমাক আজি মোৰ নিজৰ পত্নী বুলি ক'বলৈ লাজ লাগিছে। মোৰ নিজৰ বাই ভনীৰ আগত তুমি মোক তললৈ নমাই দিলা। চি চি চি, সঁচাকৈ পিংকি, বৰ লাজ পাইছোঁ, বৰ লাজ পাইছোঁ। মই মনে মনে থাকা বোৱাৰী, মনে মনে থাকা। কাকো মৰম কৰিব নোৱাৰিলে বা কাৰোবাক ভালকৈ দিব নোৱাৰিলে নিদিবা, বুজিলা? ইমান আৰু তললৈ নমাবলৈ চেষ্টা নকৰিবা। দাদা, বৌ, মই মানি লৈছোঁ মই দুখীয়া। মই তহঁতৰ ওচৰত কেতিয়াও হাত পাতি খোৱাহি নাছিলোঁ। কিন্তু তহঁতে মোক যেনেকুৱাখিনি কৰিলি নহয়, মই বৰ দুখ পাইছোঁ আৰু এওঁ আগতো মই বৰ লাজ পাইছোঁ। হা, সঁচাকৈ মই এইখন ঘৰলৈ মা দেউতা অবিহনে অহাটোৱেই ভুল আছিলে। মই ভবা নাছিলোঁ মই আকৌ মোৰ দাদাৰ ওচৰলৈ আহোঁ। মই দাদাক মোৰ দেউতাক বিচাৰি পাওঁ দাদাৰ মাজত, সেইকাৰণে মই দাদাৰ ওচৰলৈ আহোঁ। কিন্তু বৌয়ে সেয়া দেখিবই নোৱাৰে। মাত্ৰ অহাৰ মাত্ৰকেই মোক ভিক্ষাৰী বুলি হাঁহিব আৰু যিমান যতক কথা শুনাব। বৰ সহ্য কৰিলোঁ অ' দাদা, বৰ সহ্য কৰিলোঁ। দুখীয়া বুলি মানুহক ইমান হাঁহিব নাপায়, ইমান ইটিকিং ঠাট্টা মস্কৰা কৰিব নাপায়। ময়ো মানুহ, বুজিলি? শুনিলিনে এতিয়া? শুনিলি? হা, ময়ো এইখন ঘৰলৈ মোৰ মা দেউতাক ঘৰ বুলি আহি থাকোঁ। মোৰ মা দেউতাক এইখন ঘৰত মই বিচাৰি পাওঁ। তহঁতৰ পৰা দেখিছোঁ এইখন ঘৰলৈ আহিব নোৱাৰিম আৰু। সঁচাকৈ ভাইটি, তই ভাল কাম নকৰিলি। পিংকি, তুমি আমাৰ তিনিটাৰ মাজত বিভেদ সৃষ্টি কৰিছা। সঁচাকৈ দেই, তুমি মানুহ নহয়। তোমাক আচলতে কিহৰ লগত তুলনা কৰিলে ভাল হ'ব বাৰু? চি চি, সঁচাকৈ মই তোমাৰ কথা শুনি বহুত ডাঙৰ ভুল কৰিলোঁ। মই তুমি এনেকুৱা বুলি ভবা নাছিলোঁ। আজি মোৰ মৰমৰ ভণ্টিক তুমি এনেকুৱা কৰিলা, মই নথকাৰ অৱস্থাত। চি চি, সঁচাকৈ তুমি ইমান তললৈ নামিব পাৰা বুলি মই ভবা নাছিলোঁ। এতিয়াই মোৰ ঘৰৰ পৰা ওলাই যোৱা। নালাগে, তোমাৰ লেখীয়া মানুহ মোৰ জীৱনতেই নালাগে। যোৱা ইয়াৰ পৰা ওলাই। মোৰ ভুল হৈ গ'ল, মোক ক্ষমা কৰি দিয়ক। মই টকা পইচা সা সম্পত্তি দেখি মই অহংকাৰী হৈ গৈছিলোঁ আৰু নিজকে বৰ ধনী বুলি ভাবিছিলোঁ। সেইকাৰণে ভণ্টিক মই দুখীয়া ভিক্ষাৰী বুলি হাঁহিছিলোঁ। মোক প্লিজ উলিয়াই নিদিব। মই আজিৰ পৰা কাৰো মাজত বিভেদ সৃষ্টি নকৰোঁ। মই সকলোকে সমান দেখিম আজিৰ পৰা। মোক আপোনালোকে ক্ষমা কৰি দিয়ক। ভণ্টি, মোক ক্ষমা কৰি দিয়া। মই তোমাক নিজৰ ভণ্টি বুলি ভাবিম। প্লিজ মোক ক্ষমা কৰি দিয়া তোমালোকে।
তই ক্ষমাৰ যোগ্যই নহয়। ওলাই যা বুলি কৈছো, এইখন ঘৰৰ পৰা ওলাই যা ভালে ভালে, নহলে মই তোক গতিয়াই উলিয়াবলৈ বাধ্য হৈ যাম। ভাইটি, তই এইবোৰ কি কৈছ? হা? বোৱাৰীক এবাৰ সুযোগ দে, তাই ভাল হ'বলৈ সুযোগ দে। যদি তাই ভাল নহয়, তাৰ পাছত দেখা যাব। দাদা, আমাৰ লগত তই সংসাৰখন ধ্বংস নকৰিবি। বৌক এবাৰ সুযোগ দে। শুনিলি মোৰ বাই ভনী কেনেকুৱা? তই শুনিলি নহয়? হা? তই মোৰ ভণ্টিক দুখীয়া দুখীয়া বুলি হাঁহিবলৈ আহ। সঁচাকৈ মই আজিৰ পৰা একো নকওঁ আৰু। মই সকলোকে সমান দেখিম। মা, ভণ্টি, এটা সুযোগ দিয়াৰ বাবে আপোনালোকক অশেষ ধন্যবাদ। মই আজিৰ পৰা ধনী দুখীয়া ভেদাভেদ নকৰো, সকলোকে সমান দেখিম। তাকে নহবলৈ হলে চাবিচোন মই কি কৰিম তোক। হ'ব, মোক যদি সকলোৱে ক্ষমা কৰিছে, তেতিয়াহ'লে আজি ৰাতি ভাত সাজ আমাৰ ইয়াতে সকলোৱে মিলি লগে ভাগে লাগি বনাই মেলি খাওঁ। নে কি কয় বাইদেউ, ভণ্টি? হ'ব হ'ব। আৰু এটা কথা কওঁ শুনা, মই এইখন ঘৰলৈ খাবলৈ পাম বা কিবা এটা তোমালোকে দিবা, সেইটো আশাত এইখন ঘৰলৈ মই নাহোঁ। কেৱল মই এইখন ঘৰলৈ মোৰ মা দেউতাক থকা ঘৰ, মই জন্ম হোৱা ঘৰ, তোমালোকৰ পৰা মৰম অকণ পাম বুলিহে এইখন ঘৰলৈ আহোঁ। মোক একো বস্তু নালাগে, মোক খাবলৈ নিদিলেও নাই, মুঠতে মোক মৰমৰ মাত এষাৰ দিলেই যথেষ্ট হ'ব। হ'ব দিয়া ভণ্টি, আজিৰ পৰা মই তোমাক মাৰ দৰে মৰম কৰিম, তুমি চিন্তা নকৰিবা। এয়াহে আমাৰ বোৱাৰী। হ'ব, এতিয়া সকলোৰে বাবে একাপ চাহ বনাই আনাগৈ। মই আজি এই অহংকাৰ ভাৱ এৰিছো, আৰু আমি সকলো আজিৰ পৰা মিলা প্ৰীতিৰে থাকিম। আৰু আপোনালোক বাইদেউ, ভণ্টি, আপোনালোক আহি থাকিব কিন্তু, মোক এৰি নিদিব।